এইটো গভৰ্ণমেণ্টৰ আমাৰ ষ্টেট গভৰ্ণমেণ্ট হওক আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক নীতি বুলি একো নাই, খালি মুখত কৰা থাকে, কৰাৰ কোনো ইণ্টেনশ্যনে নাই কোনো আমাৰ বিগত দিনে আমিও শুনিছিলোঁ যে আমাৰ হিন্দুৰ ওপৰত নিৰ্যাতন হৈছে বাংলাদেশত, আমিও দেখিছোঁ, ভিডিঅ' বহুত দেখিছোঁ। গভৰ্ণমেণ্টৰ এটা কৰাৰ কাৰণে তাৰ পাছত আমাৰ ইয়াৰ যি MLA আছে শ্ৰীভূমিৰ কমলাক্ষ দেৱপ্ৰকাশটো সি মাতি এক্সপৰ্টটো বন্ধ কৰিছে। ভাল কথা, এতিয়াতো চলি আছে, আমি দেখি আছোঁ, এতিয়াও চলি আছে বাংলাদেশত, আগতকৈ আৰু বেছি চলি আছে, কিন্তু এতিয়া ইমান অহা নাই। আমাৰ গভৰ্ণমেণ্টৰ এই এক্সপৰ্টটো আকৌ খুলি দিলে, ই বন্ধ কৰাৰ কি কাৰণ আছিলে আৰু এতিয়া খোলাৰি বা কি আছিলে, এইটো খালি মানুহ দেখুৱাৰ কাৰণে এইটো কৰা হৈছিল। আমাৰ ইয়াৰ পৰা কমলা যায় তাতে, যিটো আমি শুনিছোঁ যে কমলা মানে এক্সপৰ্ট কোৱালিটি কমলা, তাৰমানে A1 কমলা যিটো 4 টকা 5 টকা ৰেটত যায় তাতে, আমি ইয়াত লোকেল বজাৰত এইটো 15 টকা 20 টকা 20 টকাত কিনি থাকোঁ। আমাৰ দেশত খাবলৈ নাই, আৰু এইটো এক্সপৰ্ট কৰা খালি দেখুৱাৰ কাৰণে এই হাতী দাঁত এটা থাকে, খোৱাৰ কাৰণে বেলেগ এটা থাকে। এই গভৰ্ণমেণ্টৰ ইণ্টেনশ্যনেই এইটো খালি দেখুৱাৰ কাৰণে, খালি এইটো বস্তুত নহয়, একদম A to Z গোটেই বস্তুবিলাকক এই খালি দেখুৱাৰ কাৰণে এই চব চলি আছে। আৰু কৰাৰ নামত এইটো বেলেগ, আৰু আমি মধ্যবিত্ত যিমান লোক আছোঁ এই সিমানৰ ওপৰত খালি প্ৰেছাৰ চলি আছে। বিভিন্ন কাৰণে এই এক্সপৰ্ট নহয়, আৰু বহুত কিছু আছে সব চলি আছে। এই গভৰ্ণমেণ্টৰ নীতি বুলি একো নাই, খালি কেনেকুৱা প্ৰফিট হ'ব, কেনেকুৱা মানুহ দেখুৱাম, সেইটোৰ কাৰণে মানুহ মৰিলে, আমাৰ দেশৰ মানুহ মৰিলে মৰি যাওক, এটাৰ পিছত কোনো নামৰ কাৰণে কৰিলে বা নামৰ কাৰণে কৰা নাই, এইবোৰৰ কথাৰ কোনো জাষ্টিফিকেশ্যন নাই। আল্টিমেটলি যে এক্সপৰ্ট ইম্পৰ্ট যে একদম বন্ধ হৈ যাব এনেকুৱা কোনো কথা নাই, কিন্তু এটা বস্তুৰ কথা সঁচাই কথা আৰু যে ষ্টাৰ্টটো হৈছে, আমিতো আৰু সদায় চকটো ৰাখিব নোৱাৰি। আপুনি যদি কৈ থাকে যে নাই আমি ৰাতিপুৱা যাই কাৰণে বহি থাকিব লাগে তাতে, আৰু যে কেতিয়া হেৰি হ'ব এক্সপৰ্ট ইম্পৰ্ট হ'ব, হ'লে আমি তাতে বাধা দিব, আমাৰ বেলেগ কোনো কাম নাই। আৰু আপোনালোকৰ প্ৰশ্নটো এনেকুৱা থাকে যে আমাৰ বেলেগ কোনো কাম নাই, এইটোৱে আমাৰ কাম বাৰু, তাতে বহি থাকিব লাগে। এতিয়া আপুনি কৈছে, আমিও শুনা পাইছোঁ, নিশ্চয় এইটোৰ ওপৰত যি ব্যৱস্থা ল'ব লাগে আমাৰ ল'ৰাকেইটাক, কাৰণ আল্টিমেটলি বাংলাদেশত যদি হিন্দু নিৰ্যাতন হয়, অবভিয়াছলি কথা আৰু আমাৰ কমলাবিলাক খাই থাকিব, আমাৰ হেৰি কৰি থাকিব, আমাৰ এগেইনষ্টত যদি এনেকুৱা কৰি থাকে, যদি এইবিলাক কথা আমি সহ্য কৰিব নোৱাৰি। এইটো কাৰণে আপুনি কথাটো কৈছে, আপুনি আজি মই আমাৰ নজৰত বস্তুটো আহিছে, আৰু তো চাওক কালি কি কৰা যায় আৰু।